এইটো অংকটোলৈ চাব লাগে। ইয়াত √3 √3 √3 তলতো √3 আছে। ওপৰত যে √3 √3 √3 তিনিটা একে আছে, গতিকে আমি ডাইৰেক্টলি যোগ কৰিব পাৰোঁ। যোগটো মই ডাঙৰৰ পৰাই কৰোঁ। 9 আছে, 9 + 6 15, 15 + 3 18। তো ইয়াত হ'ব 18 √3 আৰু তলত 3 √3। ওপৰে তলে √3 √3 মিলি গ'ল, গতিকে মই এইটো কাটিব পাৰিম। আৰু এইফালে 3 6 × 18, উত্তৰ হ'ব 6।